অৱলম্বন কৰিবৰ কাৰণে আহ্বান জনাইছো। ৰাইজক আমি মৌনতা অৱলম্বন কৰিবৰ কাৰণে আহ্বান জনাইছো। ৰাইজক আমি মৌনতা অৱলম্বন কৰিবৰ কাৰণে আহ্বান জনাইছো। ৰাইজক আমি মৌনতা অৱলম্বন কৰিবৰ কাৰণে আহ্বান জনাইছো। আমাৰ প্ৰিয় নেতা সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া কিবা এটা ক'ব। তুমি মাজত সোমোৱা নাই। আহি আছে। ইয়াত উপস্থিত থকা মই সকলোকে কৈছো যে আপোনালোকে পিছুৱাই যাওক। ইয়াত যিমানবোৰ মানুহ আছে মই সকলোকে পিছুৱাই যাব। আপোনালোকে শান্ত হওক, পিছুৱাই যাওক। যদি আপোনালোকে প্ৰকৃত কংগ্ৰেছ কৰ্মী সকলোকে পিছুৱাই যাবলৈ মই অনুৰোধ জনাইছো। মই গৌৰৱ গগৈ ইয়াত উপস্থিত থকা প্ৰকৃত কংগ্ৰেছ কৰ্মীখিনিক মই পিছুৱাই যাবলৈ অনুৰোধ জনাইছো। আৰু মিডিয়া বন্ধুসকলক আমি এটা শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰিছো। আমাক অলপ সহায় কৰক আৰু কেমেৰাখিনি আঁতৰি দিয়ক। আমি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সাংবাদিক বন্ধুসকলৰ সহায় বিচাৰিছো। তেওঁলোকৰ কেমেৰা আঁতৰত ৰাখিবলৈ বিচাৰিছো। যিমানবোৰ কংগ্ৰেছ কৰ্মী আছে আপোনালোকে পিছুৱাই যাওক, আগতে পিছুৱাই যাওক ক'বলৈ কৈছো। আৰু পিছুৱাই যাওক। যিসকলে পিছত আছে তেওঁলোকে হ'ল প্ৰকৃত কংগ্ৰেছ কৰ্মী। যিসকলে পিছত আছে এয়া হ'ল তেওঁলোকে প্ৰকৃত কংগ্ৰেছ কৰ্মী। সকলোকে মই পিছুৱাই যাবলৈ অনুৰোধ জনাইছো। সকলোকে পিছুৱাই যাবলৈ অনুৰোধ জনাইছো। আঁতৰি যোৱা। সকলোকে মই পিছুৱাই যাবলৈ অনুৰোধ জনাইছো। সকলোকে পিছুৱাই যাবলৈ অনুৰোধ জনাইছো। আৰু পিছুৱাই যাওক। আপোনালোকে পিছুৱাই যাওক। আপোনালোকে পিছুৱাই যাওক। আমাৰ জিলা কংগ্ৰেছ আছে, জিলা কংগ্ৰেছৰ কৰ্মীখিনিক আমাক সহায় কৰিবলৈ অনুৰোধ জনাইছো। আমাক কোনো জিন্দাবাদ নালাগে। আমি জিন্দাবাদ বিচৰা নাই। যদি আপোনালোকে কংগ্ৰেছ আপোনালোকে মোৰ কথা শুনিব। মোৰ কথাখিনি শুনিব। মই সকলোকে অনুৰোধ কৰিছো আমাক জিন্দাবাদ নালাগে। যিমানবোৰ আমাৰ জিলা কংগ্ৰেছৰ মানুহবোৰ আছে, যিমানবোৰ আমাৰ প্ৰদেশ কংগ্ৰেছৰ মানুহবোৰ আছে, আমি সকলোকে অনুৰোধ কৰিছো যে মানুহবোৰক পিছুৱাই লৈ যাবলৈ আমাক সহায় কৰক। পিছুৱাই যাওক। মানুহবোৰক আমাক পিছুৱাই লৈ যাবলৈ অনুৰোধ জনাইছো। মোৰ কথা শুনক। মই আজি আমি সকলোৱে দেখিছো। মোৰ কথা শুনক। আৰু আপোনালোকে যেনেদৰে সেৱা দলৰ এটা চেইন আমি বান্ধি ৰাখো, এই ৰছীটো আমাৰ চেইন নহয়, এই ৰছীটো হ'ল পুলিচৰ চেইন। কিন্তু কংগ্ৰেছ দলৰ চেইন এই ৰছীৰ পৰা 10 ফুট পিছুৱাই হ'ব লাগে। এইটো হ'ল পুলিচৰ চেইন, এইটো হ'ল পুলিচৰ সীমা। যদি আপোনালোকে কংগ্ৰেছ ইয়াৰ পৰা 10 খোজ পিছুৱাই যাওক, 10 খোজ পিছুৱাই যাওক। যদি আপোনালোকে কংগ্ৰেছ পুলিচৰ ৰছীৰ পৰা 10 খোজ পিছুৱাই যাওক, 10 খোজ পিছুৱাই যাওক। যদি আপোনালোকে প্ৰকৃত কংগ্ৰেছ আৰু ইয়াত আপোনালোকে শান্তিপূৰ্ণভাৱে নিজৰ কথাবোৰ ক'বলৈ বিচাৰে, তেতিয়া সকলোকে 10 খোজ পিছুৱাই যাবলৈ আমি অনুৰোধ জনাইছো। আজি আমি দেখা পাইছো যে বিভিন্ন বিজেপি দলৰ নেতাসকল কেনেদৰে তেওঁলোকে চাৰিওফালে ভ্ৰমণ কৰিছে। আমি ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধেও আমি এটা অভিযোগ আমি দাখিল কৰিবলৈ গৈছো। আমি আশা কৰো যে নিৰপেক্ষ ভূমিকা সকলোৱে গ্ৰহণ কৰিব। মই আশা কৰো যে যিমানবোৰ আমাৰ কৰ্মীখিনি আছে আপোনালোকে ইয়াত পৰিৱেশটো বেয়া হ'বলৈ নিদিব। ইতিমধ্যে আপোনালোকে শান্তিপূৰ্ণভাৱে নিজৰ কথাবোৰ দাঙি ধৰিছে। অসমৰ জনসাধাৰণ ইয়াত উপস্থিত থকা সাংবাদিকসকলৰ কেমেৰা যোগেদি আপোনালোকক চাই আছে। সমগ্ৰ অসমবাসী ৰাইজে আজি এই চেনেলৰ যোগেদি আপোনালোকক চাই আছে। যদি আপোনালোকে আইন শৃংখলা বজাই ৰাখে
তেতিয়া মানুহে গম পাব যে হয় যে কংগ্ৰেছ দল শান্তিৰ ওপৰত বিশ্বাস কৰে। কিন্তু যদি মই জিন্দাবাদ বিচৰা নাই আৰু যদি কোনোবা ইয়াত মাজত আহি পৰিৱেশটো বেয়া কৰিবলৈ বিচাৰে সেইটো কংগ্ৰেছ হ'ব নোৱাৰে। যদি কোনোবা পৰিৱেশ বেয়া কৰিবলৈ আহিছে ইয়াত কোনোবা এন্টি সোশ্যাল এলিমেন্ট কোনোবা যদি সোমাইছে সেয়া কংগ্ৰেছ নহয়, তেওঁলোকৰ দায়িত্ব আমি লোৱা নাই, তেওঁলোকৰ দায়িত্ব আমি নলওঁ। আমাৰ কংগ্ৰেছৰ মানুহখিনি আমি অনুৰোধ কৰিছো যে পুলিচৰ ৰছীৰ পৰা 10 খোজ তেওঁলোকে পিছুৱাই থাকিব। আমি আলোচনা কৰি আছো। ধন্যবাদ। আপোনালোকে যে ইমান দেৰি আপোনালোকে যে আমাক সাহস দিছে, মই সাহস দিয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। মোক জিন্দাবাদ নালাগে, আমি জিন্দাবাদ কৰিবলৈ অহা নাই। আপোনালোকে আজি আমাক সাহস দিছে, আপোনালোকে হ'ল আমাৰ তৃণমূল আচল বাস্তৱ শক্তি। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু সকলোকে বিনম্ৰ অনুৰোধ কৰিছো যে অলপ আমি 15-20 মিনিট অলপ আমি শান্ত থাকো। 15-20 মিনিটৰ অলপ আমি শান্ত থাকো। কিবা আমাৰ আলোচনা হৈ আছে, আলোচনা মোৰ বাবে ভাল হ'ব যদি আপোনালোকে 15-20 মিনিট শান্ত থাকে। তো মই অনুৰোধ জনাইছো আপোনালোকে শান্ত থাকক, লাগিলে আৰামছে বহক, কথাখিনি পাতক। কিন্তু আপোনালোকে এতিয়া বৰ্তমান আমি কোনো ধৰণৰ আমি পলিটিকেল শ্লোগান ইয়াত দিবলৈ আমি এটা বিৰতি লৈছো। 20 মিনিটৰ কাৰণে আমি একো পলিটিকেল শ্লোগান দাঙি নধৰো। মই সকলোকে পুনৰবাৰ